হেড কেন্দ্ৰ হয়। কালি ৰাতি 12টালৈকে 12:30টালৈকে আমি ইয়াত অফিচতে আছিল। 12:30টাৰ পিছত যোৱাৰ পিছত আমি গৈ পেলাই শুই গলো। ইয়াত আৰু কোনো মানুহ নাই। ৰাতিপুৱা গম পালো আমাৰ কেন্দ্ৰটো ভাঙি পেলাইছে। পিছত আৰু খবৰ ললো আৰু 2-3টা কেন্দ্ৰ ভাঙি পেলাইছে। পিছত আমি আমাৰ এমপিক জনালো। জনাৰ পিছত ছাৰে SP ছাৰক ফোন কৰিলে। ফোন কৰি পেলাই আমাক জনাইছে যে পুলিচ আহিব। আমি আমাৰ কথা এটাই, আমি ইয়াত কোনো হিন্দু মুছলিম বা জাত পাতৰ ৰাজনীতি বিচৰা নাই। আমি এটা সুস্থ গণতন্ত্ৰ বিচাৰো। আমাৰ যোনটো গণতন্ত্ৰ যোনটো আমাৰ অধিকাৰ আছে, সেই অধিকাৰটো আমি বিচাৰো। আমি জাত পাতৰ ৰাজনীতি বিচৰা নাই। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটাই অনুৰোধ জনাম, যাতে আমাক এটা কোৱালিটি ৰাজনীতি দিয়ে। আমি হিন্দু মুছলিম মাৰপিট এইবিলাক আমি নিবিচাৰো। আমি উঠি অহা যুৱক, আমি এটা বস্তু বিচাৰো, আমি যদি সমাজত ভাল মেছেজ দিব নোৱাৰো, সমাজটো বেলেগ ফালে গতি কৰিব। গতিকে এইটো নিৰ্বাচনী কাৰ্যালয়, এইটো আমাৰ চাইডৰে, এইটো আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ নিশা ভাঙিছে। ৰাতি 12:30 ভাঙিছে, এইটো নাজানো। আমাৰ কালি ইয়াত দুৰ্বৃত্ত ভাঙিছে। কালি ইয়াত এটা মিটিং হৈছে বিজেপিৰ। আমাৰ আগতে বিজেপিৰ কেন্দ্ৰ আছে, আমিও মিটিং কৰিছো। সিহঁতকো আমি সহায় কৰিছো মিটিং কৰিবলৈ। আমিতো আৰু কেচকাল বিচৰা নাই। সিহঁতে যেতিয়া মিটিং কৰিছে আমি পুৰা সমৰ্থন জনাইছো। সিহঁতে আমাৰ ইয়াত আহি পেলাই মিটিং খুলিছে। আমাৰ ইয়াৰ পৰা কোনো প্ৰব্লেম হোৱা নাই। আমিও মিটিং কৰিছো, সিহঁতে কোনো প্ৰব্লেম কৰা নাই। কিন্তু কালি যেতিয়া আমাৰ মাননীয় বিধায়ক ডিপ্লৰঞ্জন শৰ্মা ডাঙৰীয়া আহিছে, যোৱাৰ পিছত আমি ৰাতি 12:30টালৈকে ইয়াত আছো, চব ঠিকে আছে। ৰাতিপুৱা এইটো ইনচিডেণ্ট হৈ গ'ল। আমি মাননীয় বিধায়ক ডিপ্লৰঞ্জন শৰ্মা ডাঙৰীয়াক শ্ৰদ্ধা কৰো আৰু তেওঁক আমি শ্ৰদ্ধা কৰো। সিহঁতৰ কথা বতৰাবিলাক ভাল পাওঁ। কিন্তু কালি যোনবিলাক মন্তব্য ডিপ্লৰঞ্জন শৰ্মা ডাঙৰীয়া ইয়াত কৰি গৈছে, আমাৰ সন্দেহ হৈছে যে সেইটো মন্তব্যৰ পিছতে এনেকুৱা হৈছে। আজি আমি ইয়াত কেন্দ্ৰ অপেনিং হৈছে, আজি 15-20 দিনৰ ওপৰত হৈ গ'ল। আজিলৈকে আমাৰ ইয়াত কোনো হিংসা হোৱা নাই। উত্তেজিত মন্তব্য আমি মিডিয়াত চাইছো অলপ, বিজেপি চৰকাৰ, বিজেপিৰ ক্ষমতা, চব বস্তু বিজেপিয়ে কৰিব। এইবিলাক মন্তব্য আমি ছচিয়েল মিডিয়াৰ যোগেদি চাইছো। কিন্তু কথা হ'ল, আমি হিংসাটো বিচৰা নাই। আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক এটাই অনুৰোধ জনাম, আমি যুৱ প্ৰজন্মক আমাক যাতে এটা কোৱালিটি ৰাজনীতি দিয়ে। আমি হিংসা নিবিচাৰো।